ডিয়ার স্টুডেন্ট, তো আজি আমি আলোচনা কৰিম তোমালোকৰ ইংলিছ চেপ্টাৰ ইংলিছ সাবজেক্ট লৈ। তো ইংলিছ সাবজেক্টৰ যেটো তোমালোকৰ এছে আহে, তো এছৰ পৰা আমি কেইটামান কমন দিম। তো এইটো আমি গ্যাৰান্টি দিব পাৰিম যে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবই। যদি তোমালোকে এইটো মানে বিশ্বাস কৰি চোৱা তেনেহ'লে তোমালোকৰ লাভ হ'ব, মোৰ নহয়। আৰু যদি বিশ্বাস নকৰা তেনেহ'লে নাচালেও হ'ব। তো যিসকলে বিশ্বাস কৰিবে সেইসকলে চাই লোৱা। তো প্ৰথমে আমি 2025 আৰু 2026 কোশ্চিন কেইটাত চাম যে কি আমাৰ আহিছে, এছে আহিছে। ঠিক আছে, ইয়াৰ পিছত আমি 8-10টা মান আমি ইম্পৰ্টেণ্ট দিম। তো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তো প্ৰথমে আমি আলোচনা কৰিম 2025ত কোনটো এছে আহিছে সেই বিষয়ে। ঠিক আছে, তো তোমালোকে ইয়াত চোৱা 2025ৰ 58 নম্বৰ কোশ্চিন যেটো ইয়াত দি আছে, ৰাইট এন এছে অন এনি ওৱান অফ দ্য ফলোয়িং টপিকস। তো তলত দিয়া টপিকবোৰৰ পৰা যিকোনো এটা এছে লিখা। ঠিক আছে, তো তলত কি মানে এছে দিয়া আছে। প্ৰথমে এই নম্বৰত দিয়া আছে কি দ্য ইম্পৰ্টেন্স অফ স্পৰ্টস, আৰু বি নম্বৰত দিয়া আছে ইয়ৰ ফেভৰিট টুৰিষ্ট ডেষ্টিনেশ্যন, আৰু সি নম্বৰ দিয়া আছে কি ভিজিট টু এ প্লেচ অফ হিষ্টৰিকেল ইণ্টাৰেষ্ট। ঠিক আছে, এইটো মানে তোমালোকৰ এছে দিয়া আছে। তো এইটো আছিল তোমাৰ 2025ত, আৰু এতিয়া চাম যে 2026ত কি আছে আহিছে। ঠিক আছে, তো এইটো হ'ল 2026ৰ কোশ্চিন পেপাৰ ইংলিছৰ। তো ইয়াত চোৱা তোমালোকৰ এছে দি আছে, ৰাইট এন এছে অন এনি ওৱান অফ দ্য ফলোয়িং টপিকস। তলৰ যিকোনো এটা এছেৰ বিষয়ে লিখা। ঠিক আছে, এছে লিখা। তো ইয়াত কি দিয়া আছে, এই নম্বৰত দিয়া আছে দ্য ফেষ্টিভেল ইউ লাইক মোষ্ট, তুমি পচন্দ কৰা এটা উৎসৱ। আৰু বি নম্বৰত দিয়া আছে কি মাই ফেভৰিট বুক, তো তোমাৰ পচন্দৰ কি কিতাপ। আৰু সি নম্বৰত দিয়া আছে কি দ্য ইম্পেক্ট অফ সায়েন্স এণ্ড টেকন'লজি। ঠিক আছে, তো এই তিনিটা মানে 2026ত দিছে, আৰু ইয়াৰ আগত যেকেইটা তোমালোকে চালা তো চাইছা ওই মানে এইকেইটা 2025ত আহিছিল, আৰু এই তিনিটা 2026ত আহিছে। তো এতিয়া আমি তোমালোকে ইয়াত চাইডত স্ক্ৰীনত চাব পাৰা, মই চাইডত স্ক্ৰীনত লিখি দিছোঁ যে এইকেইটা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। তো তোমালোকে যদি এইকেইটা চাই যোৱা মেট্ৰিক পৰীক্ষাত, তো তোমালোকৰ ইয়াৰ পৰাই কমন পৰিব, মই গেৰাণ্টি দিব পাৰোঁ। তো প্ৰথমে আছে আমাৰ 1 নম্বৰত কি আছে, মাই ফেভৰিট গেম। ঠিক আছে, তো প্ৰথমে 1 নম্বৰত ৰাখিছোঁ মাই ফেভৰিট গেম। তো কোশ্চিনত দিব পাৰে যে ইয়ৰ ফেভৰিট গেম। ঠিক আছে, তাত মাই বুলি দিব নোৱাৰে, ইয়ৰ বুলি দিব পাৰে। তো ইয়ৰ দিলেও মানে এই একেই হ'ব কোশ্চিনটো। তো ইয়াত 1 নম্বৰত আছে মাই ফেভৰিট গেম, আৰু 2 নম্বৰত আছে ফ্ৰেণ্ডশ্বিপ। ঠিক আছে, ফ্ৰেণ্ডশ্বিপটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু মানে ইয়াত যেকেইটা আছে মানে গোটেইকেইটা ইম্পৰ্টেণ্টে, তোমালোকৰ মানে মেট্ৰিক পৰীক্ষাত আহিব পাৰে তেনেকৈ মানে মই ইয়াত লৈছোঁ। আৰু 3 নম্বৰত আছে সায়েন্স ইন ডেইলি লাইফ। সায়েন্স ইন ডেইলি লাইফ, তো বিজ্ঞানৰ দৈনন্দিন জীৱনত কি প্ৰভাৱ সেইটোৰ বিষয়ে দিছে। আৰু 4 নম্বৰ দিয়া আছে এ পাৰ্চন ইউ এডমিয়াৰ, আৰু 5 নম্বৰত দিয়া আছে ডিচিপ্লিন। ঠিক আছে, ডিচিপ্লিনটো আৰু ফ্ৰেণ্ডশ্বিপ এই দুটা মানে ভালকৈ চাবা। আৰু 6 নম্বৰত দিয়া আছে ফিজিকেল এক্সাৰচাইজ, আৰু 7 নম্বৰত দিয়া আছে মাই ফেভৰিট হবি, আৰু 8 নম্বৰত দিয়া আছে টিভি। তো টিভিৰ ফুল ফৰ্ম কি টেলিভিশ্যন এজ এ চ'ৰ্চ অফ নলেজ। ঠিক আছে, তো এই মানে 8টা তোমালোকক মই বহুত বাছনি কৰি আগৰ কোশ্চিন পেপাৰৰ পৰা বাছনি কৰি তোমালোকৰ কাৰণে মই এই 8টা ইম্পৰ্টেণ্ট এছে লৈ আহিছোঁ। তো তোমালোকে যদি এইকেইটা পঢ়া, মই আশা কৰোঁ যে তোমালোকৰ কমন পৰিবই। চোৱা তোমালোককতো মাত্ৰ 8টা দিছোঁ কমন, কিন্তু আমি যেতিয়া মেট্ৰিক দিছোঁ আমাক মানে কমন দিয়া বা এই ধৰণৰ কোনো চ'ৰ্চ নাছিল। তো আমি মানে বহুতকেইটা পঢ়িছোঁ, তথাপি মানে কমন নাই। মইতো 12ৰ পৰা 13টা মানে এছে মানে পঢ়িছিলোঁ, কিন্তু তাৰ পৰা এটাও কমন পৰা নাই। ঠিক আছে, তো আমাৰ তেতিয়া কি আহিছিল, উৎসৱ আহিছিল, তোমাৰ পচন্দ কৰা যিকোনো এটা উৎসৱ। তো যিহেতু আমি অসমৰ হওঁ, তো সেইকাৰণে আমি কি দিছোঁ, বিহুৰ বিষয়ে লিখিছিলোঁ। ঠিক আছে, তো এতিয়া তোমালোকে এই 8টা ভালকৈ চাই যাবা, তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব। মই আশা কৰোঁ যে ইয়াৰ পৰাই কমন পৰিব, তো ভালকৈ চাই যাবা। আৰু ইয়াৰ বাহিৰতো যদি তোমালোকে চাব বিচৰা তেনেহ'লে চাব পাৰা। তো আজিৰ কাৰণে এইখিনি আছিল।
তো ভিডিওটা ভালো লাগলে এটা লাইক করে দিবা, চ্যানেলত নতুন হলে সাবস্ক্রাইব করে দিবা।